আশা আমাৰ সকলোৰে এটাই আশা আচলতে উচিত বা এলিজিবল প্ৰাৰ্থীজন সদায় জয়ী হ'ব লাগে আমি সদায় সেইটোৱে আশা কৰোঁ বাকী লোকসভাৰ নিৰ্বাচন অতি চমু চাপিছে আৰু আজি সেই উপলক্ষে আমি শিৱসাগৰত উপস্থিত আছোঁ মোৰ কাৰণে খুব ভাগ্যৰ কথা যে শিৱসাগৰ জিলাৰ নিৰ্বাচন নিয়োগে মোক মনোনীত কৰিছে কেম্পেইনাৰ হিচাপে ইলেকশ্যন আইকন হিচাপে আৰু খুব ইণ্টাৰেষ্টিং কনচেপ্ট লৈ আমি আচলতে সকলোৱে ৰাইজৰ মাজত আহিম অতি সোনকালে আজি যিহেতু শ্বুটিং চলি আছে অকণমান সৰু আভাস এটা দিব বিচাৰিছোঁ প্ৰতিখন জিলাত সকলো জিলাতে অসমৰ বিভিন্ন ধৰণৰ কনচেপ্ট লৈছে এইবাৰ খুব ভাল লগা কথা এৱেৰনেছৰ কাৰণে ভোটাধিকাৰৰ বাবে বিভিন্ন মাস্কটো আছে কিন্তু এইবাৰ শিৱসাগৰ জিলাত যি আমাৰ তৃণমূল পৰ্যায়ৰ বিষয়াসকল আছে ইলেকশ্যনৰ নিৰ্বাচনৰ তেওঁলোকক সন্মান জনাবলৈ BLO আচলতে বুথ লেভেল অফিচাৰক মাস্কট হিচাপে চিম্বলাইজ কৰা হৈছে আৰু আজি মই এগৰাকী BLO কেৰেক্টাৰটো আচলতে ৰূপায়ণ কৰি আছোঁ খুব ভাল লাগিছে আৰু ইয়াতে বিভিন্ন শিৱসাগৰ জিলাৰ ছাত্ৰ ছাত্ৰীসমূহ আহিছে সকলোৱে আমি শ্বুট কৰি আছোঁ আৰু এটাই কথা যে আমি আমাৰ শক্তিশালী গণতন্ত্ৰৰ বাবে আমি সকলোৱে ভোটদান কৰিব লাগে সেইখিনি কথাই আজি আলোচনা চলি আছে সজাগতাৰ সভাৰ নিচিনাই হয় আমি ভোটাধিকাৰ সকলোৰে যিখিনি আমি এলিজিবল হৈছোঁ 18 বছৰ ওপৰত তেওঁলোকে আচলতে ভোটদান যে কৰিব লাগে সেই সজাগতাটো সকলোকে দিবলৈ আমি আগবাঢ়ি আহিছোঁ এটা কথা এইখিনিতে ক'ম যে সজাগতা আগৰ সময়ত আমাৰ যেতিয়া আমি সৰু আছিলোঁ টিনেজাৰ্ছ আছিলোঁ তেতিয়া ইমান বেছি আমাৰ মাজত এৱেৰনেছটো নাছিলে কিন্তু আজি মানে সকলো ডিষ্ট্ৰিক্টে ঘূৰি পেলাই অনুভৱ কৰিছোঁ আজিৰ সময়ৰ যুৱ প্ৰজন্ম যথেষ্ট সজাগ আজি ইয়াতে দেখিছোঁ ছাত্ৰ ছাত্ৰীসমূহৰ ভিতৰত বহুতো এনেকুৱা আছে যিসকলে আজিলৈকে কেতিয়াও ভোট দিয়া নাই প্ৰথমবাৰ এইবাৰ ভোট কৰিব গতিকে তেওঁলোকৰ মুখত এটা বেলেগ ধৰণৰ সজাগতা বা বুলি ক'ম বা উল্লাস বা উৎসাহ দেখিছোঁ যিটো আচলতে দেখি পেলাই মই খুব আনন্দিত হৈছোঁ আৰু ভাল লাগিছে পৰিৱেশটো খুব ভাল কথাটো ক'বলৈ অকণমান টান হৈ পৰিছে কাৰণ সাধাৰণ নাগৰিক হিচাপে কেতিয়াবা কিছুমান কথাত অনুভৱ কৰোঁ যে কিছু কথা অলপ বেলেগ ধৰণে প্ৰস্তুত কৰিলেও বা কামটো হ'লেও চাগে ভাল হ'লহেঁতেন বহুত কথাই অনুভৱ কৰোঁ এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে আমাৰ সাংস্কৃতিক দিশতো বিভিন্ন কাম আচলতে আজিৰ তাৰিখতো আমি দেখিবলৈ পোৱা নাই সেয়া কাৰ মানে ভুলত হৈছে বা কোন সামৰ্থ্য হোৱা নাই সেইটো আচলতে ক'বলৈ অকণমান টান হৈ পৰে তথাপিও মই সদায় মানুহজনী পজিটিভ হয় সদায় আশাবাদী এইবাৰ যাতে একেবাৰে এলিজিবল প্ৰাৰ্থীসমূহে জয়ী হয় তাকে লৈ আচলতে যথেষ্ট আশা কৰি আছোঁ এখন মঞ্চ বুলি ক'ব এতিয়া টান হ'ব নোৱাৰিম কিন্তু আমাৰ বুকিং ইতিমধ্যে চলি আছে আৰু এইবাৰ পৰিৱেশটো অকণমান বেলেগ এইফালে নিৰ্বাচন চলি থাকিব এইফালে বিহু চলি থাকিব ভালেই লাগিছে অকণমান ৰোমাঞ্চকৰ হ'ব গোটেই কথাখিনি
তাৰে মাজতে যিহেতু বিহু আমাৰ সকলোৰে হেঁপাহৰ চেনেহৰ, বিহু আমি সকলোৱে আয়োজন কৰিম বা পালন কৰিমেই, সেইটো কোনো পিছ নপৰে। আৰু এইবাৰ মই নিজৰ ক্ষেত্ৰত যদি কওঁ যে এইবাৰ বিহুলৈ আমি বহুতো নতুন আমাৰ বস্তু থাকিব, সেয়া লাগিলে ছাউণ্ড হওক, মিউজিচিয়ানছ হওক, আমাৰ গোটেই টীমটোৰ যিখিনি আমাৰ গানৰ চেকলিষ্ট হওক, আমি বিভিন্ন ধৰণে বিভিন্ন প্ৰক্ৰিয়াৰে আমি নতুনত্ব আনিবলৈ চেষ্টা কৰিছোঁ আৰু মই খুবেই আশাবাদী যে ৰাইজে এইবাৰ খুব ভাল পাব বুলি।